মিয়াসকলক শান্তিত থাকিবলৈ দিয়া নহ'ব এই ভাবুকি প্ৰদান কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। কিন্তু প্ৰশ্ন হয় তেখেতে অসমৰ কোনটো জাতি জনগোষ্ঠীক শান্তিত থাকিবলৈ দিছে? অসমৰ আকাশৰ পৰা উজ্জ্বল নক্ষত্ৰ খহি পৰাৰ দৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছৰ পৰা অসমৰ কোনো জাতি জনগোষ্ঠী শান্তিত থাকিব নোৱাৰে। কোনো জাতি জনগোষ্ঠীৰ মানুহে আজি শান্তি পোৱা নাই। মহানায়ক জুবিন গাৰ্গৰ মহাপ্ৰস্থানৰ পাছৰ পৰা তেওঁলোকৰ চকুলো টুকি আছে। প্ৰতিটো জাতি জনগোষ্ঠী হিয়া কৰি কান্দিবলগীয়া হৈছে। জুবিন গাৰ্গৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ ধাৰণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নিজে প্ৰদান কৰিছে। গতিকে সেই হত্যাকাণ্ডৰ ন্যায় তদন্ত যিটো পথে আগবাঢ়িব লাগিছিল আজি সেইটো পথে আগবাঢ়ি থকা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে SITয়ে প্ৰতিবেদন দাখিল কৰাৰ পাছৰ পৰা চাৰ্জশ্বিট দাখিলৰ পাছৰ পৰা তেখেতে ৰাজপথত ন্যায় বিচাৰি নামিব বুলি কোৱাৰ পাছৰ পৰা অসমৰ কোনো জাতি জনগোষ্ঠী বা কোনো সুস্থ ব্যক্তিৰ মনত শান্তি থাকিব নোৱাৰে। কাৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে যেতিয়া জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত নামিবলগীয়া হ'ব তেতিয়া সেই ন্যায় যে কিমান সুদূৰ পৰা হত সেই সাধাৰণ লোকৰ বুজিবলৈ বাকী নাথাকিব। এনেকুৱা নহয় যে অসমবাসীয়ে একো বুজি নাপায়, সাধাৰণ মানুহে বুজি নাপায়, সকলো কেৱল চৰকাৰ পক্ষইহে বুজি পায়। এনে নহয়। এনেবোৰ কথা বতৰাই সমগ্ৰ অসমবাসীৰ হৃদয়ত অশান্তিৰ সৃষ্টি কৰিছে। তেওঁলোকৰ ন্যায় পোৱাৰ যিটো আশা সেই আশা সমূলঞ্চে বিনাশ কৰিছে। অসমৰ কোনো এটা প্ৰান্তৰ মানুহে আজি শান্তিত থাকিবলৈ পোৱা নাই। অন্য কোনো এটা দিগেৰে চিন্তা কৰিলেও অসমবাসী আজি শান্তিত থাকিবলৈ সুবিধা পোৱা নাই। উজনি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ অনুগত চান্দা তোলা ল'ৰাবিলাকৰ উৎপাতত সাধাৰণ মানুহ জ্বলা কলা খাবলগীয়া হৈছে। 2 টকাৰ সামগ্ৰী এটা 3 টকাত ক্ৰয় কৰিবলগীয়া হৈছে। উজনি অসমত ব্যৱসায় বাণিজ্যৰ বিনিময়ত গুণ্ডা টেক্স দিবলগীয়া হৈছে। অন কেমেৰাত শৃংখল চলিয়াই গুণ্ডা টেক্স লোৱা বুলি স্বীকাৰ কৰিছে, কিন্তু চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। উজনি অসমৰ মানুহ শান্তিত আছে জানো? আজি নামনি অসমৰ মানুহ শান্তিত আছে জানো? তেওঁ মিয়াসকলক শান্তিত থাকিবলৈ নিদিব। মিয়াসকলক সদায় এটা প্ৰেছাৰত ৰাখিব লাগে। এনেধৰণৰ কথা ক'লে যিকোনো জাতি বা ধৰ্মৰ সুস্থ মানুহে মনত শান্তি পাব পাৰে জানো? আজি মৰাণ মটসকলে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি ৰাজপথত নামিবলগীয়া হৈছে। কোচ ৰাজবংশীসকল নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি ৰাজপথত নামিবলগীয়া হৈছে। নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলে, প্ৰতিশ্ৰুতিসমূহ হিমন্ত বিশ্ব শৰ্মাদেৱে পালন কৰা নাই। আজি কোনটো জাতি জনগোষ্ঠীৰ মানুহ শান্তিত থাকিব? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কেৱল ভোটৰ অংকত সাম্প্ৰদায়িক মেৰু বিভাজন কৰাবলৈ আৰু মহানায়ক জুবিন গাৰ্গৰ প্ৰতি মানুহৰ যি আৱেগ উত্থলিত হৈ আছে তাক প্ৰস্মিত কৰিবলৈ, তাক দমন কৰিবলৈ সদায় সাম্প্ৰদায়িক কথা বতৰা অৱতাৰণা কৰিব বিচাৰে। তেওঁলোকে শাসক পক্ষই অন্যান্য বছৰৰ দৰে এই মিয়া মুছলমানসকলৰ প্ৰতি এটা ভয়ভীতিৰ সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ এটা তেওঁলোকে প্ৰচেষ্টা চলাই আছে। কিন্তু সম্প্ৰতি অসমত মিয়া নামৰ কোনো জাতি জনগোষ্ঠী নাই। বহল ভিত্তিত ক'বলৈ গ'লেও নাই, সংকীৰ্ণ অৰ্থত ক'বলৈ গ'লেও নাই। কাৰণ মিয়া কোনো জাতি জনগোষ্ঠীৰ সৰ্বসন্মতিভাৱে গৃহীত কোনো স্বীকৃতিপ্ৰাপ্ত নাম নহয়। তাৰোপৰি অসমত এতিয়া মিয়া, মুছলমান, হিন্দু এনেধৰণৰ কোনো জাতি নাই। অসমত এতিয়া 2টা পক্ষ আছে। এটা হ'ল বহিৰাগত বনিয়া লুণ্ঠনকাৰীসকলৰ সমৰ্থন কৰা পক্ষ আৰু এটা পক্ষ হ'ল স্বাভিমানী অসমীয়াৰ পক্ষ। অসমত সম্প্ৰতি 2টা জাতি আছে। এটা জাতি হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হত্যা কৰাসকলক সমৰ্থন কৰা জাতি, আৰু এটা জাতি হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ বাবে হিয়া ডাকৰি কান্দি ন্যায় বিচৰাসকলৰ জাতি। অসমত সম্প্ৰতি এই 2টা জাতি আছে। কিন্তু সাংবিধানিক মুৰব্বী পদত অধিষ্ঠিত হৈ থাকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মেৰু বিভাজন কৰা বুলি ইমান নিৰ্লজ্জ নিকৃষ্ট কথা বতৰা কোৱা সমগ্ৰ অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক। আৰু এনেকুৱা কথা বতৰাই অসমৰ কোনো এটি জাতি জনগোষ্ঠী বা কোনো প্ৰান্তৰ ব্যক্তিকে শান্তি দিব নোৱাৰে। সকলোৰে মনত অশান্তিৰ সৃষ্টি কৰে। অশান্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সকলোতে কেৱল অশান্তি সৃষ্টিৰহে প্ৰয়াস চলাই আছে।